মই আগতেও কৈ আছোঁ তাইৰ সন্মুখত বহুত প্ৰত্যাহ্বান আৰু আজি খেলখন তাই মেডেলৰ নিৰ্ণায়ক হ'ব আৰু তাই যদি আজি খেলখন জিকিব পাৰে এটা মেডেল নিশ্চিত হ'ব আৰু আমি সেইটোৱেই তাই যদি ভাল খেল প্ৰদৰ্শন কৰিব পাৰে নিশ্চয় ভাল এটা আমি ৰিজাল্ট পাম বুলি ভাবোঁ আৰু মই সেইটোৱে কওঁ তাইক আগতেও কৈছোঁ আৰু কওঁ যে তই যিখিনি শিকিলি আজি 2-3 বছৰে যোৱা অলিম্পিকৰ পৰা এই অলিম্পিকৰ মাজৰ যিখিনি সময়ছোৱাত তই যিখিনি শিকিলি সেইখিনি এতিয়া এই খেলত 100% প্ৰয়োগ কৰ আৰু তোৰ নিজৰ 100%টো দে তাৰপিছত নিশ্চয় ভাল ৰিজাল্ট আহিব পাৰে আৰু মই সেইটোকে নিশ্চয় মই সেইটোৱে আশা কৰোঁ। মাতৃৰ অসুখ ভাল হৈছে বাৰু এতিয়া ইমান অসুস্থ নহয়। খবৰটো আমাৰ সদায়ে হৈ থাকে, সদায়ে আমি কথা বতৰা পাতিয়ে থাকোঁ। যোৱাকালিও আমি কথা পাতিছোঁ, আজি কিন্তু পাতিব পৰা হোৱা নাই আৰু তেনেধৰণৰ অসুবিধা একো নাই, খালি তাই নিজৰ খেলত মনোযোগ দিয়ক আৰু আজিৰ যিখন খেল যিহেতু এইখন বৰ প্ৰত্যাহ্বানমূলক খেল আৰু চীনৰ প্ৰতিদ্বন্দ্বী সেইকাৰণে কোনো গুণেই মানে এইখন খেলত মানে তাই হেৰুৱাব নালাগে, তাই নিজৰ 100%টো প্ৰয়োগ কৰিব লাগে, মই সেইটোৱে আশা কৰোঁ। 4 আগষ্ট হয়, সেয়াই খেলটো আৰু খেলেই দিয়কচোন। অলিম্পিক খেলবিলাক এটা পৃথিৱীৰ এটা ডাঙৰ এটা ইভেণ্ট হয় এইটো আৰু বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ খেলৰ বিষয়ত লৈ অকণমান এতিয়া দুখ লগা বিষয় বুলিয়ে ক'ব পাৰি। আমি একেবাৰে 48 সংখ্যক মানে 50ৰ তলত আছোঁগৈ। সেইকাৰণে সকলোৱে জোৰ দিয়ক আৰু বাকী পৰৱৰ্তী যিসকল খেলুৱৈ আছে সেইসকলেও অকণমান জোৰ দি মেডেলৰ কাৰণে চিন্তা কৰক, মই সেইটোৱে আশা কৰিম। হয়, মই তাৰ বাবে সকলো অসমবাসী আৰু সকলো ব্যক্তি বিশেষ সকলোকে মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ, কাৰণ তাইৰ কাৰণে সকলোৱে যেতিয়া তেনেধৰণে নেদেখাজনৰ ওচৰত আশীৰ্বাদ বিচাৰিছে, প্ৰাৰ্থনা কৰিছে, চাকি বন্তি জ্বলাইছে, ইয়াতকৈ কি লাগে আৰু এইটো তেনেকুৱা ধৰণৰ কামবিলাকে তেনেকুৱা ধৰণৰ যিখিনি চাকি বন্তি জ্বলোৱা ইত্যাদি সেইবিলাকে এটা ধনাত্মক শক্তি দিয়ে বুলি মই ভাবোঁ, যিটো পজিটিভ এনাৰ্জি বুলি কয় আৰু সেইকাৰণে সেইখিনি তেনেধৰণৰ পজিটিভ এনাৰ্জিয়েও যে তাইক এটা প্ৰভাৱ পেলাব সেইটো মই আশা কৰোঁ।